সকল কেতিয়াবা যদি ভ্লগ কেতিয়াবা এডুকেশ্যনৰ ভিডিঅ' আৰু কেতিয়াবা অন্য কিবা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াওঁ আৰু আজিও আপোনালোকলৈ মই তেনেকুৱা এটা ভিডিঅ'ই লৈ আহিছোঁ বন্ধুসকল। আজি ভিডিঅ'টো মই সামগ্ৰিক অসমৰ প্ৰেক্ষাপটৰ ওপৰত নিৰ্ভৰ কৰি বনাইছোঁ। বৰ্তমান সময়ত অসমখনত সংবাদ মাধ্যমৰ যি স্থিতি, চৰকাৰৰ যি স্থিতি, আমি বৰ্তমান অসমখনৰ অৱস্থা কেনেকুৱা সেই সন্দৰ্ভত ভিত্তি কৰি মই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকক প্ৰথমতে এটা মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো আধা চাই এৰি নিদিব, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ আধা চালে আপোনালোকে মানে বিশেষ একো কথা গম নাপাব মই কি কথা ক'বলৈ গৈ আছোঁ আচলতে। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মূলতঃ মানে আজিৰ ভিডিঅ'টো মই সংবাদ মাধ্যমক মেইনলি টাৰ্গেট কৰি লৈছোঁ, মানে সংবাদ মাধ্যমৰ বিষয়ে বেছিকৈ ক'ম মানে এই ভিডিঅ'টো আপোনালোকক। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি গণ্য কৰা হয়, অৰ্থাৎ নিউজ পৰ্টেলবিলাকৰ কথা কৈছোঁ মই। কিন্তু বৰ্তমান সময় অসমখনত নিউজ পৰ্টেলবিলাক এনেকুৱা এটা অৱস্থালৈ গুচি গৈছে যে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতিয়েই যি ভাবুকিৰ সৃষ্টি কৰিছে। অলপতে এটা নিউজ খুব মানে হাল্লা লাগি গৈছিলে ছ'চিয়েল মিডিয়াবিলাকত, বিশেষকৈ ফেচবুকত, যে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন যুৱক 30 নে 32 বছৰীয়া এজন যুৱক থিতাতে নিহত হয়। কিন্তু কোনো এটা নিউজ পৰ্টেলে, কোনো এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থকা এই নিউজ চেনেলে এই বাতৰিটো প্ৰচাৰ নকৰিলে। সেয়া হয়তো কাৰোবাৰ প্ৰেছাৰত পৰিয়েই হওক বা নিজৰ ব্যক্তিগত স্বাৰ্থতে হওক বা যিকোনো যি কাৰণতে নহওক, মুঠতে সেই নিউজটো প্ৰচাৰ নকৰিলে। কিন্তু তাৰ বিপৰীতে তাৰ দুদিন আগতে হৈ যোৱা ভাৰতবৰ্ষৰ এজন ধনী ব্যক্তি, এজন উদ্যোগপতি মুকেশ আম্বানীৰ বিয়াত কোনে কিমান দামী কাপোৰ পিন্ধি গৈছে, কোনে কিমান টকা খৰচ কৰিছে, মুকেশ আম্বানীয়ে বিয়াখনত কিমান টকা খৰচ কৰিলে, সেইবিলাক নিউজ মানে অনবৰতে আহিয়ে আছে। এইটো বুলিয়ে নহয়, অলপতে এটা খুব মানে বিতৰ্কিত বিষয় হৈ পৰিছিলে জোনমণি ৰাভাৰ হত্যাকাণ্ডটো। জোনমণি ৰাভাৰ হত্যাকাণ্ডত যি মৃত্যু হৈছিলে জোনমণি ৰাভা নামৰ SI গৰাকীৰ, তেখেতৰ মৃত্যুৰ তদন্তৰ ভাৰ লৈছিলে প্ৰথমতে CID আৰু তাৰপিছত CBI সেই মৃত্যুৰ তদন্তৰ ভাও ল'লে। কিন্তু সেই গোটেই বিচাৰ প্ৰক্ৰিয়াটোৰ নামত এখন সুন্দৰ ভাওনা অসমৰ ৰাইজে দেখিবলৈ পালে আৰু শেষত CBI চাৰ্জশ্বীট দাখিল কৰিলে যে জোনমণি ৰাভাৰ কোনেও হত্যাৰ চেষ্টা চলোৱা নাছিল, এইটো এটা সাধাৰণ দুৰ্ঘটনাহে আছিল। যিটো উত্তৰত বা যি ন্যায়ত জোনমণি ৰাভাৰ পৰিয়ালেই হওক, অসমৰ ৰাইজেই হওক, অসমৰ সৰ্বসাধাৰণেই হওক কোনো সন্তুষ্ট নহয়। এই বিষয়টোৰ ওপৰত কিন্তু আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থকা সকলোৰে সন্মানীয় এই নিউজ পৰ্টেলবিলাকে কোনো মতামত আগ নবঢ়ালে, কোনো প্ৰতিবাদ নকৰিলে। তেওঁলোকে মাত্ৰ নিবোকা চামোন হৈ চাই থাকিলে, থম মদন গোপাল হৈ তেওঁলোক বহি থাকিলে, তাৰ বাহিৰে তেওঁলোকে একো কৰিব নোৱাৰিলে। এনেকুৱা হাজাৰটা ঘটনা অসমত, ভাৰতবৰ্ষত ঘটি আছে। সত্যক পোহৰলৈ আনিবলৈ, ন্যায়ক পোহৰলৈ আনিবলৈ, সঁচাটো সমাজত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকৰ সাহস নাই। তাৰ বিপৰীতে কোনে কাৰ বিয়াত কিমান দামী কাপোৰ পিন্ধিছে, মুকেশ আম্বানীৰ পত্নীয়ে কিমান দামী ৰবট ব্যৱহাৰ কৰে, কিমান টকীয়া নেইল পলিচ ব্যৱহাৰ কৰে, এই ফটুৱা নিউজবিলাক দি থাকিবলৈ মানে তেওঁলোকৰ সময় ওলায়, কিন্তু সত্যটো পোহৰলৈ আনিবলৈ তেওঁলোকৰ সময় নোলায়। কিন্তু এতিয়া প্ৰশ্ন হয়, এই পৰিস্থিতিটো কেনেকৈ আহিবলৈ পালে, কেনেকৈ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এনে এটা বিকৃত ৰূপ আমি আজি দেখিবলৈ পাইছোঁ। চাওক, আগতে যেতিয়া ছ'চিয়েল মিডিয়াবিলাক বেছি নাছিলে, যেতিয়া ফেচবুক বা ইউটিউব বা টুইটাৰ এইবিলাক যেতিয়া ওলোৱা নাছিলে, তেতিয়াওতো নিউজ পৰ্টেল আছিলে। তেতিয়া কিন্তু এই ফটুৱা নিউজবিলাক দি থকা নাছিলে। তেতিয়া যিটো সত্য, যিটো সঁচা, যিটো শুদ্ধ, সেই নিউজটোহে আপলোড কৰিছিলে নিউজ চেনেলবিলাকে। কিন্তু এতিয়া কি হৈছে, মানে যোনেই যাৰে ইচ্ছা তেতিয়াই সিয়েই মানে এটা নিউজ চেনেল খুলি ল'ব পৰা হৈছে, নিউজ পৰ্টেল এটা খুলি ল'ব পৰা হৈছে। ফেচবুকতে হওক, ধুনীয়া নাম এটা দি এনেকৈ বম এডাল লৈ যোনে মানে যি ইচ্ছা সেইমতেই নিউজ কৰি থাকিব পাৰে। তাৰ বাবে কোনেও তেওঁক আপত্তিও নকৰে বা আপত্তি কৰাৰ অধিকাৰো নাই। মাত্ৰ তাৰ বাবে কোনো শিক্ষাৰ প্ৰয়োজনীয়তা, মাত্ৰ সাংবাদিকৰ নিচিনাকৈ কথাবিলাক জাষ্ট ক'লেই হৈ গ'ল। এইখিনিতে প্ৰশ্ন হয় যে এই ছিষ্টেমটো, এই ব্যৱস্থাটো আমি সলনি কৰিবলৈ কি কৰা উচিত? এই ছিষ্টেমটো মানে যি টি নিউজ যিকোনো পৰ্টেলত দি থকা এই ছিষ্টেমটো মানে সলনি কৰিব নোৱাৰি নেকি? তো চাওক, আজি ৰাতিপুৱা মই এটা ফেচবুকত ভিডিঅ' পালোঁ। এজন সাংবাদিক নহয় একচুৱেলি, তেওঁ মানে সাংবাদিকৰ নিচিনাকৈ এডাল মানে ফোন এটা লৈ পেলাই গৰু এজনীক তেওঁ মানে প্ৰশ্ন সুধি আছে যে পীয়ুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত মৃত্যু হোৱা ল'ৰাজনৰ বাতৰিটো আপোনালোকৰ নিউজ চেনেলত প্ৰচাৰ নকৰিলে কিয়? তো গৰুজনীয়ে হেম্বেলিয়াইছে। তো মই লাইক দিছোঁ, সেই ল'ৰাজনে ঠিকেই কৰিছে, কাৰণ মানুহক সুধি যেতিয়া লাভ নাই তেতিয়া গৰুক সুধিবই লাগিব। অন্য হ'লেওতো কাণখনকে জোকাৰিব পাৰে গৰুৱে। কিন্তু
এটা কথা মই এইখিনিতে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, ইয়াত মই কাকো ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাই হা, ইয়াক মোক কোনো বিতৰ্কৰ মাজলৈ টানি নিব নালাগে, মই জাষ্ট সঁচা কথাটো কৈছোঁ, মনৰ কথাখিনি প্ৰকাশ কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। বাৰু ঠিক আছে, কিন্তু এতিয়া কথাটো হ'ল যে সেই গৰুজনীক যে তেওঁ প্ৰশ্ন সুধিছে, সেই গৰুজনীক প্ৰশ্ন সুধি একো লাভ নাই, কাৰণ গৰুৱে মাতিব নাজানে, আমি জানো। এই কথাবিলাক আমি সুধিব লাগে আমাৰ চৰকাৰক। চৰকাৰে এনেকুৱা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে ফেক নিউজ যদি কোনোবাই দিয়ে তেওঁলোকৰ ওপৰত বিশেষ মানে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিকালিতো বহুত ফেক নিউজ ওলাই থাকে, আমুকটো মৰিলে, তামুকটো হ'ল, কিন্তু পিছত আমি পিছতহে গম পাওঁ মানে এই কথাটো যে মিছা আছিলে। তো এইবিলাক সমস্যাৰ পৰা আমি আঁতৰি থাকিবলৈ আমি নিজেই শিক্ষিত হোৱা দৰকাৰ। অসমৰ প্ৰত্যেকজন মানুহ শিক্ষিত হ'ব লাগিব, সচেতন হ'ব লাগিব আৰু সজাগ হ'ব লাগিব। তেতিয়াহে আমি ভাৰতবৰ্ষক বিশ্বৰ অন্যতম 5খন শ্ৰেষ্ঠ দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰিম। স্বৰ্ণ শিখৰত বগাবলৈ হ'লে আমি এই সস্তীয়া কথাবিলাক এৰাই চলিবই লাগিব। তো এইটোৱে আছিলে ভিডিঅ'টো, আপোনালোকক মই অকণমান ক'লোঁ সংবাদ মাধ্যমৰ যি দুৰৱস্থা সেই কথা আপোনালোকক বুজাই ক'লোঁ। তো মই এটা ৰিকুৱেষ্ট কৰিম আমাৰ সংবাদ মাধ্যমবিলাকক যে এই অদৰকাৰী নিউজবিলাক দি নাথাকিব আপোনালোকে, মানে অইনটো নহয়, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কথা আছে, সকলোৰে একো নাই, কিন্তু যিবিলাকে বুজি নাপায় কথাটো তেওঁলোকে তো আপোনালোকে ফেক নিউজ এটা দি দিব, তাকে সঁচা বুলি ভাবি ল'ব। তো এইবিলাক মানে বেয়া কথা, মানে এইবিলাক পৰাপক্ষত যদি পাৰে মানে ভিউচৰ কাৰণেও হওক বা ফলোৱাৰ্ছৰ কাৰণে বা ছাবস্ক্ৰাইবৰ কাৰণে আপোনালোকে এই ফেক নিউজবিলাক দি নাথাকি শুদ্ধ সত্য আৰু সঠিক নিউজটো প্ৰচাৰ কৰক, ন্যায়ক পোহৰলৈ আনক, সত্যটো আৱিষ্কাৰ কৰাত সকলোকে সহায় কৰক। তেতিয়াহে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰক্ষা পৰিব, তেতিয়াহে আমাৰ সংবিধান দীৰ্ঘস্থায়ী হ'ব। তো ধন্যবাদ।